কৰিব তো থাকিবতো লাগিবই কাৰণ কেলে ঘৰবিলাকত পানী সোমাই গ'ল আৰু ঘৰবিলাকত থাকিবতো নোৱাৰে কাৰণ কেলে টিউবৱেলবিলাক ডুবি গ'ল পানী খোৱাৰ লেট্ৰিন কৰাৰ পৰা আদি কৰি যথেষ্ট অসুবিধা হয় সেইটো কাৰণে এইফালে ওলাই আহিব লগা হ'ল আৰু চৰকাৰ ফালৰ পৰা যিমান সা সুবিধা দিব লাগে দিছে আৰু মানে পানীটো খালি অলপ খেলি মেলি হৈ আছে মানে কি এইফালে বাঢ়িছে এইফালে সোমাইছে এইফালে শুকাই গ'লে মানে আকৌ পটকৈ বাঢ়ি দিয়ে বৰষুণ দিলেই বাঢ়ি যায় আৰু আমাৰ মানে কি অকল আমাৰ এইখন গাঁৱেই নহয় আমাৰ চেৰপাখাতি নহয় আমাৰ এইটো অঞ্চলত চেনিমাৰী আমাৰ নাহৰপুখুৰী ডুমৰহোলা আৰু এইফালে খোৱাংঘাট কাৱৈমাৰী ভঙামৈ যথেষ্ট গোটেই খোৱাং এলেকাটো মানে আমাৰ ইয়াত বানপানীয়ে কবলত পৰিছে আৰু চৰকাৰ যিমান পাৰিছে সুবিধা দিছে সেইটো নকওঁ বাৰু কাৰণ কেলে সুবিধাবিলাক দিছে নাই দিয়া বুলিতো নকওঁ কাৰণ কেলে দিছে আৰু মন্ত্ৰী মহোদয় আমাৰ এইখন তিনিখন সমষ্টি আমাৰ বিমল বৰা ছাৰে যাতে এই আমাৰ বানাক্ৰান্তৰ যিবিলাক লোক যাতে লঘোণত থাকিব নালাগে সেই কাৰণেও ব্যৱস্থা লৈছে কাৰণ কেলে তেখেতে নিজৰ গাঁঠিৰ ধনে অন্ন সেৱা বুলি এটা অনুষ্ঠান পাতি সকলো বানাক্ৰান্ত লোকক অন্ন যোগান ধৰিছে কিন্তু ইয়াৰ পৰা একদম গেমন দলঙলৈকে এইটো গোটেইটো শিবিৰেই পাব গোটেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গোটেই মানুহে পাব আপোনালোকে শিবিৰ আছে এইটোতো এতিয়া যিটো পানীটো যেনেকৈ বাঢ়িছে কমিছে এনেকৈ হৈ থাকিলেতো আৰু সপ্তাহ 10 দিন এনেকৈয়ে থাকিব লাগিব আৰু বিকল্প নাই ইয়াৰ বাহিৰে আৰু নাই নাই দোকান পোহাৰ বঢ়াইছে যদিও খুব কম গাড়ী মানে বিক্ৰী বাটা হৈছে আগৰ নিচিনা নহয় ইয়াত আমাৰ ইয়াত মেক্সিমাম 160 ঘৰমান পৰিয়াল 60টামান পৰিয়াল ইয়াৰ ওপৰত আছে আৰু আছে আমাৰ ভিতৰ ফালে ৰেল আলিৰ মথাউৰিৰ ওপৰত আছে তাতো আছে আমাৰতো আজি 9 দিন হৈ গ'ল অসুবিধাটো বহুত অসুবিধা হৈছে মানে ইয়াতে আৰু এইটো আগত যদিও হৈছে এবাৰ বেছি ডাঙৰ মানে এইটো অলপ পানীও অলপ বেছি আগতকৈ আপোনালোক যেতিয়া আহিলে ইয়ালৈ হাঁহ কুকুৰা পাৰ এইবোৰ আনিব পাৰিলে কিছুমানে পাৰিলে কিছুমানে নোৱাৰিলে এই ঘৰতে এতিয়া ধৰি লওক মৰি গৈছে তাতে আমি চাবলৈ যাওঁ মাজে মাজে মৰি গেলি পচি কিবা হেৰি হৈ গৈছে মানে চবেইতো সকলো বস্তু আনিব নোৱাৰিলে কিছুমান যিমানটো পানী হ'ব সেইটো আগত যেনেকৈ হয় যিমানখিনি হয় সেইটো ষ্টেপত মানে চাং বনাই কিবা কৰি ৰাখিছিলে তাতকৈ অলপ বেছি কিছুমান উপঙি আছে আৰু ঘৰৰ ভিতৰতে কি কৰিব তো থাকিবতো লাগিবই কাৰণ কেলে ঘৰবিলাকত পানী সোমাই গ'ল আৰু ঘৰবিলাকত থাকিবতো নোৱাৰে কাৰণ কেলে টিউবৱেলবিলাক ডুবি গ'ল পানী খোৱাৰ লেট্ৰিন কৰাৰ পৰা আদি কৰি যথেষ্ট অসুবিধা হয় সেইটো কাৰণে এইফালে ওলাই আহিব লগা হ'ল আৰু চৰকাৰ ফালৰ পৰা যিমান সা সুবিধা দিব লাগে দিছে আৰু মানে পানীটো খালি অলপ খেলি মেলি হৈ আছে মানে কি এইফালে বাঢ়িছে এইফালে সোমাইছে এইফালে শুকাই গ'লে মানে আকৌ পটকৈ বাঢ়ি দিয়ে বৰষুণ দিলেই বাঢ়ি যায় আৰু আমাৰ মানে কি অকল আমাৰ এইখন গাঁৱেই নহয় আমাৰ চেৰপাখাতি নহয় আমাৰ এইটো অঞ্চলত চেনিমাৰী আমাৰ নাহৰপুখুৰী ডুমৰহোলা আৰু এইফালে খোৱাংঘাট কাৱৈমাৰী ভঙামৈ যথেষ্ট গোটেই খোৱাং এলেকাটো মানে আমাৰ ইয়াত বানপানীয়ে কবলত পৰিছে আৰু চৰকাৰ যিমান পাৰিছে সুবিধা দিছে সেইটো নকওঁ বাৰু কাৰণ কেলে সুবিধাবিলাক দিছে নাই দিয়া বুলিতো নকওঁ কাৰণ কেলে দিছে আৰু মন্ত্ৰী মহোদয় আমাৰ এইখন তিনিখন সমষ্টি আমাৰ বিমল বৰা ছাৰে যাতে এই আমাৰ বানাক্ৰান্তৰ যিবিলাক লোক যাতে লঘোণত থাকিব নালাগে সেই কাৰণেও ব্যৱস্থা লৈছে কাৰণ কেলে তেখেতে নিজৰ গাঁঠিৰ ধনে অন্ন সেৱা বুলি এটা অনুষ্ঠান পাতি সকলো বানাক্ৰান্ত লোকক অন্ন যোগান ধৰিছে কিন্তু ইয়াৰ পৰা একদম গেমন দলঙলৈকে এইটো গোটেইটো শিবিৰেই পাব গোটেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গোটেই মানুহে পাব আপোনালোকে শিবিৰ আছে এইটোতো এতিয়া যিটো পানীটো যেনেকৈ বাঢ়িছে কমিছে এনেকৈ হৈ থাকিলেতো আৰু সপ্তাহ 10 দিন এনেকৈয়ে থাকিব লাগিব আৰু বিকল্প নাই ইয়াৰ বাহিৰে আৰু নাই নাই দোকান পোহাৰ বঢ়াইছে যদিও খুব কম গাড়ী মানে বিক্ৰী বাটা হৈছে আগৰ নিচিনা নহয় ইয়াত আমাৰ ইয়াত মেক্সিমাম 160 ঘৰমান পৰিয়াল 60টামান পৰিয়াল ইয়াৰ ওপৰত আছে আৰু আছে আমাৰ ভিতৰ ফালে ৰেল আলিৰ মথাউৰিৰ ওপৰত আছে তাতো আছে আমাৰতো আজি 9 দিন হৈ গ'ল অসুবিধাটো বহুত অসুবিধা হৈছে মানে ইয়াতে আৰু এইটো আগত যদিও হৈছে এবাৰ বেছি ডাঙৰ মানে এইটো অলপ পানীও অলপ বেছি আগতকৈ আপোনালোক যেতিয়া আহিলে ইয়ালৈ হাঁহ কুকুৰা পাৰ এইবোৰ আনিব পাৰিলে কিছুমানে পাৰিলে কিছুমানে নোৱাৰিলে এই ঘৰতে এতিয়া ধৰি লওক মৰি গৈছে তাতে আমি চাবলৈ যাওঁ মাজে মাজে মৰি গেলি পচি কিবা হেৰি হৈ গৈছে মানে চবেইতো সকলো বস্তু আনিব নোৱাৰিলে কিছুমান যিমানটো পানী হ'ব সেইটো আগত যেনেকৈ হয় যিমানখিনি হয় সেইটো ষ্টেপত মানে চাং বনাই কিবা কৰি ৰাখিছিলে তাতকৈ অলপ বেছি কিছুমান উপঙি আছে আৰু ঘৰৰ ভিতৰতে